আমি যোৰহাট জিলাৰ পৰা আহিছো। যোৰহাট জিলা তিতাবৰ অঞ্চলৰ পৰা আহিছো। কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। আহোম ৰজাৰ ঐতিহাসিক স্থানখিনি আমি চাবলৈ আহিছো শিৱসাগৰ জিলা। আমি প্ৰথমতে কাৰেংঘৰত সোমালো, তাৰপিছত আমি শিৱদৌল যাম, তাৰপিছত ৰংঘৰ তলাতল ঘৰত আমি ছাত্ৰ ছাত্ৰীখিনিক দেখাম আহোম ৰজাৰ যিখিনি এতিয়া ঐতিহাসিক অঞ্চল সেইখিনি ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ এইখিনি তথ্য প্ৰদান কৰিম। আহোম ঐতিহ্যৰ বিষয়ে তেওঁলোকক আমি বুজাবলৈ লৈ নিছো, এইখিনি দেখাবলৈ। 600 বছৰীয়া আহোম ৰাজত্ব কালত কিমান গৌৰৱশালী আমাৰ অসমখন আছিলে, এইখিনি কথা বুজাবলৈকে আমি ছাত্ৰ ছাত্ৰীখিনিক শিক্ষামূলক ভ্ৰমণৰ কাৰণে আমি লৈ আহিছো। কিমান ষ্টুডেণ্ট আহিছে? আমি মুঠতে 27জন ছাত্ৰ ছাত্ৰী আহিছে আৰু 7গৰাকী শিক্ষক শিক্ষয়িত্ৰী আহিব। সকলোৱে আজি এতিয়া কাৰেংঘৰ ভ্ৰমণ কৰিছে। হয়, আহিছে নে এবাৰ প্ৰথম? মই আহিছো, কিন্তু ছাত্ৰ ছাত্ৰীসকলক লৈ এবাৰ প্ৰথম আহিছো। ভোজ ভাতটো ভোজ ভাতটো আমি হোটেলতে বন্দবস্ত কৰিছো, মানে গোটেইকেইটা ঠাই চাই লৈ পেলাই অকণমান অসুবিধা হয় নিজে ৰান্ধি খাবলৈ। আমি হোটেলতে অৰ্ডাৰ দি পেলাই শিক্ষামূলক ভ্ৰমণ। হয়, শিক্ষামূলক। কিতাপৰ আমাৰ সেইটো বেবেজীয়া বুলি কয়, বেবেজীয়া। কোনটো লাগিছে আপোনালোকে? আমি টিচাৰ ষ্টাফ আহিছো, ষ্টুডেণ্ট আহিছে। কোন স্কুল? বেবেজীয়া গভ জুনিয়ৰ বেছিক। কেনেকুৱা লাগিছে আজি 600 বছৰীয়া যিটো চানেকি কাৰেংঘৰ? কাৰেংঘৰ বহুত ভাল লাগিছে দেই। কাৰেংঘৰ আৰু ইমান মানুহ হৈছে, সেইটো এটা আমাৰ কাৰণে ভাল। আজি আমাৰ ষ্টুডেণ্ট খিনি বহুত সুখী হৈছে। আৰু কেনেকুৱা ধৰি লওক অনুভৱ কেনেকুৱা ধৰি লওক নতুন বছৰ প্ৰথমটি দেওবাৰ? বহুত ভাল লাগিছে। প্ৰথমতে এবাৰ নতুন বছৰ বুলিয়ে মানে আমি এইটো কাৰ্যসূচীটো লৈছিলো ছাত্ৰ ছাত্ৰীকো লৈ আহিবলৈ। বছৰটোৰ কাৰণে সকলোৰে শুভ হওক সেইটো বুলিয়ে আমি আহিছো আৰু চাবলৈ। কাৰেংঘৰত উপস্থিত হৈ কেনেকুৱা লাগিছে? কাৰেংঘৰত উপস্থিত হৈ বহুত ভাল লাগিছে আৰু মানুহ যথেষ্ট হৈছো, আৰু যৰে মানুহ লগ পাইছো। আমি তেজপুৰৰ মানুহ লগ পাইছো, সৰু পথাৰৰ মানুহ লগ পাইছো, তেনেকে বহুত মানুহ লগ পাই চিনাকি হৈছো, ভাল লাগিছে।